এতিয়া ডিমৌত যিসকল কৃষিজীৱী মানুহ, এই কৃষিজীৱী মানুহখিনি যথেষ্ট অসুবিধা আছে। মই যুৱ প্ৰজন্মৰ অসুবিধা বা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা এইখিনি মই পাতিমেই। তাৰ আগতেই মই ক'ব বিচাৰিছোঁ যে ডিমৌত মানে আমাৰ এতিয়া বহুতো মানুহে খেতি বাতি কৰে, কিন্তু ডিমৌত বানপানীৰ সমস্যা আছে। বানপানীয়ে ৩-৪বাৰ বানপানীয়ে পালেঙি অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে। নিতাই পুখুৰী অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে। বকতা অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে। আৰু যিসকল খেতিয়কে খেতি কৰিছে, বানপানীত তেওঁলোকৰ মানে পথাৰ ডুবি গৈছে, কিন্তু তাৰ পিছতো তেওঁলোকে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা বা ক্ষতিপূৰণ তেওঁলোকে পোৱাৰ ব্যৱস্থা নাই বা পাবৰ কাৰণে এই ব্যৱস্থাটোক মানুহৰ ওচৰলৈ লৈ যাব পৰা নাই। আচলতে ৰাজনৈতিক ব্যৱস্থাটো এনেকুৱাকৈ গঢ়ি তোলা হৈছে যে দুখীয়া মানুহবিলাকক ধনী হোৱা বাটটো তেওঁলোকক মুকলি কৰি দিব বিচৰা নাই। যদি তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ যায়, তেতিয়াহ'লে তেওঁলোকে নিজৰ চিন্তাৰে তেওঁলোকে ভোট প্ৰদান কৰিব। কেৱল আঁচনি কেন্দ্ৰিক মানে এটা চলি আছে। এই দুয়োখন মহাবিদ্যালয় হৈছে কলা শাখাৰ মহাবিদ্যালয়। এখনো মহাবিদ্যালয়ত বাণিজ্যৰ কথা মানে বাণিজ্যৰ শাখা নাই, এখনো মহাবিদ্যালয়ত বিজ্ঞানৰ শাখা নাই। এগৰাকী মন্ত্ৰীৰ কাম সমাজখনত কি হৈছে বিচাৰ কৰা, সেইটো কাম নহয় তেওঁ আৰক্ষীও নহয়। অথচ তেওঁৰ সন্মুখত নিৰ্লজ্জভাৱে কেইবাগৰাকী মানে জ্যেষ্ঠ ব্যক্তিক মাৰোৱাৰী সমাজৰ আঁঠু কৰোৱা হ'ল। মই ৰাজনীতি কৰা হিচাপে মই কিমান চিণ্ডিকেট চলাব পাৰিম সেইটো মোৰ লক্ষ্য নহয়। মোৰ লক্ষ্যটো হৈছে মই ৰাজনীতি কৰা হিচাপে কিমান মানুহৰ আৰ্থিক দৈন্যতা শেষ কৰিব পাৰিম, কিমান সম্ভাৱনা মই যুৱ বন্ধুক মই সমাজখনত সংস্থাপিত কৰিবৰ কাৰণে ওলাই আনিব পাৰিম। সেইখিনি সপোন লৈহে আচলতে ৰাজনীতিলৈ আহিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগনলৈ। আজি মুক্তাংগনৰ এটা বিশেষ নতুন অনুষ্ঠান আমি আৰম্ভ কৰিব খুজিছোঁ। এই অনুষ্ঠানটো হৈছে মুক্তাংগনৰ যুৱকণ্ঠ। এই যুৱকণ্ঠ অনুষ্ঠানটোৰ যোগেদি আমি অসমৰ ইমূৰৰ পৰা সিমূৰে, শদিয়াৰ পৰা ধৰিলে আমাৰ যিসকল উদ্যমী যুৱক যুৱতী আছে, যিসকল যুৱক যুৱতীয়ে সামাজিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত তথা বিভিন্ন ক্ষেত্ৰত, তথ্য প্ৰযুক্তি, ক্ৰীড়া, ৰাজনীতি, এই বিভিন্ন ক্ষেত্ৰত যিসকল যুৱক যুৱতীয়ে কাম কৰি আছে বা তেওঁলোকে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেওঁলোকক আমি এখন মঞ্চ দিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতে আমি কথা পাতিম। গতিকে আজি আমাৰ এই যুৱকণ্ঠৰ প্ৰথমটো অনুষ্ঠানলৈ তথা প্ৰথমটো খণ্ডলৈ স্বাগতম জনাইছোঁ। আমাৰ লগত আছে শিৱসাগৰৰ ডিমৌ অঞ্চলৰ এগৰাকী উদ্যমী যুৱক দীপজ্যোতি গগৈ। নমস্কাৰ। অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া কথাটো হৈছে, দীপজ্যোতি গগৈ বুলি কোৱাৰ লগে লগে আমাৰ দৰ্শকসকলৰ নিশ্চয় এটা কথা মনত আছে যে যেতিয়া বৰ্তমান সময়ছোৱাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ, সেই সময়ছোৱাত কা আন্দোলন শেষ হৈছে, অখিল গগৈ যেতিয়া ডাঙৰীয়া যেতিয়া জেলত আছিলে, কাৰাগাৰত আছিলে, সেই সময়ছোৱাত অসমৰ বিভিন্ন ৰাইজে অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্নখিনি কাম কৰিছিলে। আৰু তাৰে ভিতৰত দীপজ্যোতি গগৈ এটা কবিতা পাঠ কৰিছিলে তথা আবৃত্তি কৰিছিলে। কবিতাটোৰ নাম মোৰ যিমানটো মনত আছে, ৰাষ্ট্ৰলৈ চিঠি। আৰু সেই কবিতাটো আবৃত্তি কৰাৰ পাছতেই দীপজ্যোতি গগৈৰ ওপৰত আৰক্ষী প্ৰশাসনে তথা চৰকাৰে এক বিশেষ দমনমূলক কাৰ্যসূচী হাতত লৈছিলে, যাৰ বাবে দীপজ্যোতি গগৈ বহুত মাহ ধৰি কাৰাগাৰত থাকিব লগা হৈছিলে। এতিয়া দীপজ্যোতি গগৈ, আজি তুমি প্ৰথম কথাটো এইটোৱে সুধিব খোজোঁ যে সেই সময়ছোৱা, অৰ্থাৎ যিছোৱা সময় তুমি কাৰাগাৰত কটালা, তোমাৰ জীৱনৰ এছোৱা অত্যন্ত মূল্যৱান সময়, সেই সময়ছোৱাৰ সম্পৰ্কে বৰ্তমান সময়ত আপুনি কি বুলি ভাবে, বা সেই সময়খিনি যেতিয়া আপুনি ঘূৰি চায়? মই নিজে ব্যক্তিগতভাৱে মই খুব বেছি অভিজ্ঞতা অৰ্জন কৰিলোঁ। আৰু এটা কথা প্ৰমাণ হৈ গৈছে, আপোনালোকে সকলোৱে নিশ্চয় জানে যে বৰ্তমান যি শাসন ব্যৱস্থা চলি আছে, এই ব্যৱস্থাটোৱে বৰ্তমান সময়ৰ মানুহৰ যি মুক্ত চিন্তা, যি মুক্ত কণ্ঠ বা আমাৰ গণতান্ত্ৰিক যি পৰম্পৰা, এই পৰম্পৰাটোক তেওঁলোকে মানি নচলে বা মানি চলিবলৈ টান পায়। যাৰ কাৰণে আমি যেনেধৰণে আমি আচলতে চিন্তা চৰ্চাবিলাক কৰোঁ, কাৰণ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত, ভাৰতবৰ্ষত নিচিনা ৰাষ্ট্ৰখনত আমাক ভাৰতীয় সংবিধানে আমাক কিছুমান অধিকাৰ আৰু কিছুমান আমাক স্বাধীনতা দিছে, যিবিলাক উপভোগ কৰি আচলতে আমি মুক্তমনে আমি কথা ক'ব পাৰোঁ, এটা গান গাব পাৰোঁ, বা এটা সীমাবদ্ধতাৰ মাজত থাকি কিছুমান ৰেষ্ট্ৰিকশ্যনছ মানি চলি আমি বিভিন্ন কাম কৰিব পাৰোঁ। কিন্তু এটা গণতান্ত্ৰিক ব্যৱস্থাটোত সমালোচনাটোৰ এটা গুৰুত্বপূৰ্ণ অংগ হয়। এই সমালোচনাটোক কিন্তু সহ্য কৰিব তেওঁলোকে নিবিচাৰে। এয়া কেৱল মাত্ৰ ময়ে উদাহৰণ নহয়, আপোনালোকে দেখিছে বহুকেইগৰাকী চিত্ৰশিল্পীকো আপোনালোকৰ মানে পুলিচে আতিশায্য জনাইছে। আপোনালোকে দেখিছে যে গীতিকাৰকো বিভিন্ন সময়ত তেওঁলোকক মানে জীৱনত মানে অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আৰু নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে বৰষাশ্ৰী বুঢ়াগোহাঁই নামৰ এগৰাকী যুৱতীকো
বহু সময় ধৰি তেওঁ জেলত থাকিব লগা হৈছে। তাৰ মানে আমাৰ নিচিনা কম বয়সৰ যিসকল যুৱক যুৱতীয়ে সমাজখনক অধ্যয়ন কৰি আছে আৰু সমাজখনৰ কাৰণে মাত মাতি আছে, সমাজখনৰ ভালৰ কাৰণে সদায় চেষ্টা চলাই আছে, তেওঁলোকৰ যি কণ্ঠস্বৰ, এই কণ্ঠস্বৰ বৰ্তমান ব্যৱস্থাটোৱে মানে দমনমূলক নীতিৰে দমন কৰি ৰাখিব বিচাৰিছে। কাৰণ তেওঁলোকে হয়তো ভাবে যে এইসকল মানুহে এদিন মানে তেওঁলোকে যিবিলাক দুৰ্নীতি কাম কৰি আছে, তেওঁলোকে যিবিলাক অনীতি কাম কৰি আছে, যিবিলাকৰ জৰিয়তে সমাজখনৰ ক্ষতি হৈ আছে, অথচ তেওঁলোকৰ ব্যক্তিগত জীৱনটো লাহবিলাসত চলি আছে, এই গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ যাব বুলি আচলতে তেওঁলোকে এনেকুৱা কৰে বুলি মই গোটেই অভিজ্ঞতাটোৰ পৰা মই কওঁ। হয়, আচলতে বহুত ক্ষেত্ৰত এনেকুৱা হোৱা দেখা পোৱা যায় যে বৰ্তমান সময়ছোৱাত যদি আমি গোটেই ভাৰতৰ প্ৰেক্ষাপটত চাওঁ, তেতিয়া দেখা পাম যে চৰকাৰৰ বিৰোধিতা কৰা মানেই দেশৰ বিৰোধিতা কৰা, তেনেকুৱা এটা নেৰেটিভ, তেনেকুৱা এটা ধাৰণা চেষ্টা কৰা হয়। গতিকে আৰু সেই ক্ষেত্ৰত এনেধৰণৰ যিবিলাক শোষণ নিষ্পেষণ এইবিলাক সাধাৰণতে চলি থাকে, আৰু বিশেষকৈ যিসকল যুৱক যুৱতী, যিসকল নতুন প্ৰজন্মৰ মানুহ, তেওঁলোকক সাধাৰণতে এনেকৈ আক্ৰমণ কৰিবলৈ বেছি সুবিধা লাভ কৰে। যি কি নহওক, আমি ইতিমধ্যে দৰ্শকক জনাইছোঁ যে দীপজ্যোতি গগৈ শিৱসাগৰৰ ডিমৌ অঞ্চলৰ এগৰাকী যুৱক। ডিমৌ অঞ্চলটোলৈ মই নিজেও বহুবাৰ গৈছোঁ, অত্যন্ত সুন্দৰ ঠাই, তাত বিভিন্ন আমাৰ এক ঐতিহাসিক ঠাই। যি কি নহওক, এতিয়া মই দীপজ্যোতিৰ পৰা সুধিব বিচাৰিম যে আপুনি ইতিমধ্যে জন্মৰ পৰা আপোনাৰ শৈশৱ, কৈশোৰ, যৌৱন, সমগ্ৰ যি যাত্ৰাটোত আপুনি ডিমৌ অঞ্চলত থাকিলে। কিন্তু ডিমৌৰ সম্পৰ্কে যে বৰ্তমান সময়ছোৱাত ডিমৌৰ যিখন সমাজ ব্যৱস্থা, বৰ্তমান সময়ছোৱাত ডিমৌৱে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে, বা এনে কিছুমান দিশ যিবিলাক দিশক এগৰাকী যুৱক হিচাপে যে সামাজিক কামৰ সৈতে জড়িত হৈ আছে, ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত হ'বলৈ আগবাঢ়িছে, ডিমৌৰ সমাজখনৰ এনে কি সমস্যা আপুনি দেখা পাইছে যিখিনিক লৈ আপুনি কাম কৰিব খুজিছে? আমি যদি এখন সমাজৰ কথা আমি পাতোঁ, এই সমাজখনৰ কথা পাতোঁতে আমি দেখিবলৈ পাওঁ সেই সমাজখনৰ ইতিহাস, সেই সমাজখনৰ অৰ্থনীতি, বা সেই সমাজখনৰ মানে সংস্কৃতি, বা গোটেই যিটো আৰ্থ সামাজিক পৰিৱেশ, এই গোটেই কথাখিনি নিৰ্ভৰ কৰে সেই সমাজখনৰ অৰ্থনৈতিক আধাৰৰ ওপৰত ভিত্তি কৰি। আৰু আমি যদি ডিমৌৰ কথা পাতিবলৈ হয়, তেতিয়াহ'লে আমি এটা কথা আমি মনত ৰাখি আগবাঢ়িব লাগিব যে ডিমৌৰ যিসকল জনসাধাৰণ আছে, তেওঁলোকে কি অৰ্থনৈতিক আধাৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আৰু যদি এই কথাটো আমি চাওঁ, তেতিয়াহ'লে দেখিম যে বেছি সংখ্যক মানুহেই আজিৰ তাৰিখত ডিমৌৰ আমাৰ কৃষিক কেন্দ্ৰ কৰি জীৱন নিৰ্বাহ কৰা মানুহৰ সংখ্যাটো আটাইতকৈ বেছি। এতিয়া আমি যদি ভালদৰে যদি সূক্ষ্মভাৱে চাওঁ, তেতিয়াহ'লে আমি দেখিম যে ডিমৌত আচলতে আজিৰ সময়খিনিত মানুহবিলাক, গাঁৱৰ যিবিলাক মানুহ, যিহেতু ডিমৌখন যদিও ডিমৌ এক মানে নগৰ গঢ়ি উঠিছে, মিউনিচিপালিটি আহিছে, কিন্তু হ'লেও ডিমৌখন মূলতঃ এখন গাঁৱেই হয়। এতিয়া ডিমৌত যিসকল কৃষিজীৱী মানুহ, এই কৃষিজীৱী মানুহখিনিৰ যথেষ্ট অসুবিধা আছে। মই যুৱ প্ৰজন্মৰ অসুবিধা বা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা এইখিনি মই পাতিমেই। তাৰ আগতেই মই ক'ব বিচাৰিছোঁ যে ডিমৌত মানে আমাৰ এতিয়া বহুতো মানুহে খেতি বাতি কৰে, কিন্তু ডিমৌত বানপানীৰ সমস্যা আছে। বানপানীয়ে ৩-৪বাৰ বানপানীয়ে পালেঙি অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে, নিতাই পুখুৰী অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে, বকতা অঞ্চলৰ খেতিপথাৰ বিনষ্ট কৰি পেলাইছে। আৰু যিসকল খেতিয়কে খেতি কৰিছে, বানপানীত তেওঁলোকৰ মানে পথাৰ ডুবি গৈছে, কিন্তু তাৰ পিছতো তেওঁলোকে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা বা ক্ষতিপূৰণ তেওঁলোকে পোৱাৰ ব্যৱস্থা নাই, বা পাবৰ কাৰণে এই ব্যৱস্থাটোক মানুহৰ ওচৰলৈ লৈ যাব পৰা নাই। হয়, এতিয়া ক্ষতিপূৰণৰ কথাটোক লৈ এনেকুৱা কথা আহে যে যদিহে বানপানীয়ে শস্যৰ ধৰক কি এজন খেতিয়কে খেতি কৰিলে, ধান খেতি কৰিলে, কিন্তু বানপানীয়ে খেতিটো মাৰি দিলে। এতিয়া তাতে এটা ব্যৱস্থা আছে যে প্ৰধানমন্ত্ৰী যি ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত যদিহে খেতিয়কজনে সেই শস্যখিনি যিটো এটা বীমা কৰি থয়, তেতিয়া কি হয় যে সেই বানপানীয়ে মাৰক বা যিকোনো প্ৰাকৃতিক দুৰ্যোগত বা যিকোনো কাৰণত যদিহে খেতিখিনি নষ্ট হয়, তেতিয়া তাৰ এটা কম্পেনচেশ্যন পায়। ডিমৌ অঞ্চলৰ খেতিয়কসকলে, আপুনি ইতিমধ্যে যিটো ক'লে নিতাই পুখুৰী হওক, পালেঙি হওক, এই অঞ্চলৰ খেতিয়কসকলে সেইটো সুবিধা এতিয়ালৈকে পোৱা নাই, হয়নে? সেই কথাটোকে মই ক'বলৈ গৈ আছোঁ যে কাগজৰ পত্ৰই ডিপাৰ্টমেণ্টত এই গোটেই ব্যৱস্থাটোৰ কথা আছে। মানে প্ৰধানমন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক, নতুবা কৃষিমন্ত্ৰীয়ে হওক, এই কথা বতৰাবিলাক বিধানসভাতো কৈছে, নিউজ চেনেলতো কৈছে,
আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ক'বলৈ চেষ্টা কৰিছে, নকৰা নহয়, কিন্তু এই কথাবিলাক কিন্তু অফিচাৰ্ছবিলাকে নি গ্ৰাউণ্ড লেভেলত পোৱাবগৈ পৰা নাই। 3-4বাৰ মানে পথাৰ বিনষ্ট হোৱাৰ পাছতো তেওঁলোকে বহু মানুহে কৰিছে, 100 টকা দি যিটো তেওঁলোকে কৰা যিটো ব্যৱস্থা, বহু মানুহে অলৰেডি তেওঁলোকে এই কামটো কৰিছে, কিন্তু তেওঁলোকে ক্ষতিপূৰণ পোৱাৰ কিন্তু ব্যৱস্থাটো হোৱা নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল ডিমু অৰ্থনীতি, যিটো মই গ্ৰাম্য অৰ্থনৈতিক মই কাম আৰম্ভ কৰিছোঁ, তেতিয়া মই দেখিছোঁ যে ডিমু গ্ৰাম্য অৰ্থনীতিৰ লগত পশুপালন যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। ডিমুৰ পশুপালকসকলৰ এতিয়া যদি তেওঁলোকৰ বানপানীত গৰু ম'হ উটি গৈছে, তেওঁলোকে তাৰ ক্ষতিপূৰণ পোৱা নাই। এগৰাকী ব্যক্তিৰ যদি 10টা ম'হ উটি গৈছে, তেতিয়াহ'লে তেওঁ 20 লাখ টকা 15 লাখ টকা লষ্ট হৈ গৈছে, অথচ ডিপাৰ্টমেণ্টে গৈ তেওঁলোকক বুজাবগৈ পৰা নাই। তাৰপিছত আপোনাৰ আগৰ আমাৰ হস্ততাঁত শিল্পৰ কথা আছিলে, মহিলাসকলে বকতা অঞ্চলত এযোৰ মুগাৰ সাজ বৈ 12,000 টকা এমাহত তেওঁলোকে উপাৰ্জন কৰিছিলে। আজিৰ তাৰিখত কিন্তু আঁচনি আহিছে যে অৰুণোদয় আঁচনি অহাৰ পাছত তেওঁলোকে 1200 টকালৈ বাট চাই থাকিব লগা হৈছে, কিন্তু তেওঁলোকক যে সেই 12,000 টকা উপাৰ্জন কৰাৰ যিটো পথ, এই পথটোৰ পৰা আঁতৰাই আনিব বিচৰা হৈছে। আচলতে ৰাজনৈতিক ব্যৱস্থাটো এনেকুৱাকৈ গঢ়ি তোলা হৈছে যে দুখীয়া মানুহবিলাকক ধনী হোৱা বাটটো তেওঁলোকক মুকলি কৰি দিব বিচৰা নাই। যদি তেওঁলোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ যায়, তেতিয়াহ'লে তেওঁলোকে নিজৰ চিন্তাৰে তেওঁলোকে ভোট প্ৰদান কৰিব, কেৱল আঁচনি কেন্দ্ৰিক মানে এটা চলি আছে। আৰু ডিমুৰ সমস্যাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে ডিমু অঞ্চলৰ বহু সংখ্যক যুৱক যুৱতীয়ে ক্ৰীড়া ক্ষেত্ৰৰ লগত মানে খেলা ধূলা কৰি, দৌৰি বা বিভিন্ন শাৰীৰিক কচৰৎ কৰি তেওঁলোকে চাকৰি লয়। বহু সংখ্যক মানে পুলিচ আৰ্মিত আমাৰ মানে আমাৰ যুৱক যুৱতীসকল অৱতীৰ্ণ হয়, কিন্তু আজিৰ তাৰিখত কিন্তু তেওঁলোকে খেলাৰ ভাল কিন্তু প্লেটফৰ্ম নাই, আন্তঃগাঁথনিৰ অভাৱ। আপুনি আচৰিত হৈ যাব যে আমাৰ ডিমু অঞ্চলত 12,60,00,000 টকা গভমেণ্টৰ ফালৰ পৰা আমাৰ এছিয়াৰ প্ৰথমটো গ্ৰাম্য ক্ৰীড়াংগন আপোনাৰ ৰাইচা ষ্টেডিয়াম মানে নিৰ্মাণৰ কাৰণে টকা আহিছে। তেওঁলোকে আপুনি মানে এনেকুৱা হাস্যকৰ কাম কৰিছে যে আজি মানে ধৰক অৰ্জুন ভোগেশ্বৰ বৰুৱাইও কৈ গৈছিলে যে মানে যিটো চিন্থেটিক ট্ৰেক বুলি কয়, যিটো অলিম্পিকৰ নিচিনা আৰ্হিত বনোৱা অসমৰ প্ৰথমটো ট্ৰেক হ'ল আমাৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ যিটো ট্ৰেক, ছেকেণ্ডহে আমাৰ সৰু হোজাইটো, সেইটো মানে অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱে কোৱা কথা। আৰু সেই ট্ৰেকটো নবনাই কিন্তু প্ৰথম তেওঁলোকে পেভিলিয়ন বনাইছে। আপুনি ভাবক যে ক্ৰীড়া ক্ষেত্ৰতকো পেভিলিয়নৰ গুৰুত্বটো বেছি। আপুনি ভাবক তেতিয়াহ'লে কি পৰ্যায়ত আছে। আজিৰ তাৰিখত বহুতো গাঁৱৰ ল'ৰাই কচৰৎ কৰিবলৈ যিখন খেলপথাৰ, বানপানী যেতিয়া বৰষুণ আহে পানীৰে ভৰি থাকে। তো এনেকুৱা ধৰণৰ অসুবিধাবিলাক আছে। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ, যুৱ প্ৰজন্মক মানে আজি যিটো নিবনুৱা সমস্যা বাঢ়ি গৈ আছে, কেৱল মাত্ৰ চৰকাৰে চাকৰি দিম বুলি ল'ৰা ছোৱালীবিলাকক দৌৰাই আছে, অথচ তেওঁলোকক বিভিন্ন ধৰণৰ যে আমি ব্যৱসায়িক কাম কৰিব পৰা যায়, তেওঁলোকক যে আগবঢ়াই লৈ যাব পৰা যায়, তেনেকুৱা মানসিকতা গঢ়াৰ কিন্তু পৰিৱেশটো বৰ্তমান সময়ত নাইকিয়া কৰি পেলাইছে। তাৰপিছত আপোনাৰ চৰকাৰী স্কুলবিলাক লাহে লাহে আমাৰ বন্ধ হৈ আহিছে, ব্যক্তিগত স্কুলৰ মানে ধুম উঠিছে। এতিয়া আপোনালোকে ভাবক, একত্ৰীকৰণৰ নামত বহুতো মানে দুখীয়া অঞ্চলৰ মানে স্কুলবিলাক বন্ধ কৰি পেলাইছে। এখন গাঁৱত এখনো LP স্কুল নাই। তেওঁলোকে LP স্কুল যদি চৰকাৰী খণ্ডত পঢ়াবলৈ হয়, তেতিয়াহ'লে অন্য এখন গাঁৱলৈকে যাব লাগিব, নতুবা এখন নদী পাৰ হৈ যাব লাগিব। এনেকুৱাও আছে উদাহৰণ। কিন্তু তেনেকুৱা এটা সময়ত আজিৰ তাৰিখত মানে সেই যে শিক্ষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে, সেইটো কিন্তু সংকুচিত পৰি আহিছে। আজি ডিমু কলেজত এতিয়া আমি বিজ্ঞানৰ 21শ শতিকাত বিজ্ঞানৰ কথা আমি পাতোঁ, প্ৰযুক্তিৰ কথা পাতোঁ। ডিমুত 2খনকৈ মহাবিদ্যালয় আছে, এখন নিতাই পুখুৰী মহাবিদ্যালয়, এখন ডিমু মহাবিদ্যালয়। এই দুয়োখন মহাবিদ্যালয় হৈছে কলা শাখাৰ মহাবিদ্যালয়। এখনো মহাবিদ্যালয়ত বাণিজ্যৰ কথা মানে বাণিজ্যৰ শাখা নাই, এখনো মহাবিদ্যালয়ত বিজ্ঞানৰ শাখা নাই। তাৰ মানে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যে আমাৰ যুৱ বন্ধুসকল আগবাঢ়ি যাব লাগে, এই কথাটো কিন্তু ডিমুত পৰিৱেশটো গঢ়িব পৰা নাই। তাৰ পাছত এতিয়া যথেষ্ট মানে প্ৰতিযোগিতাৰ পৃথিৱী। এই প্ৰতিযোগিতাৰ পৃথিৱীখনত আমাৰ যুৱ বন্ধুসকলক এতিয়া আমাৰ APSC UPSC, ডিমুৰ এনেকুৱা বহু ল'ৰা ছোৱালী আছে যিসকলে মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, নিতাই কলেজত হওক, ডিমু কলেজত হওক, কিন্তু তেওঁলোকে APSCত কেনেকৈ মানে এপিয়াৰ হ'ব লাগে সেই কথাটোকে নাজানে। গতিকে এনেকুৱা ভয়ংকৰ সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, মানুহৰ মানে নিজৰ ঘৰৰ সমস্যা আছে, এনেকুৱা বহু গৃহ আছে, এনেকুৱা বহু স্কুল ঘৰ আছে য'ত নেকি ছাত্ৰ ছাত্ৰীৰ গাত বৰষুণৰ পানী পৰে, এনেকুৱা বহু ঘৰ আছে য'ত নেকি শুই থাকিলে মানুহৰ ঘৰৰ ছালৰ পৰা গাত পানী পৰে। তেনেকুৱা ধৰণৰ সমস্যাত ডিমুৱে ভুগি আছে। অথচ মানে এইটো সমস্যা বুলিয়ে কৈছোঁ,
যে দুখন সমাজ, এখন সমাজত জনপ্ৰতিনিধিয়ে ফৰচুনাৰ কাৰ্নিভেল লৈ ঘূৰি আছে আৰু অন্যখন আপুনি ছবিত আপুনি দেখিব যে বহুতো মানুহে পুষ্টিহীনতাত ভুগি আছে। বাগান অঞ্চলৰ বহুতো নাৰী, জনজাতীয় অঞ্চলৰ বহুতো নাৰী এনিমিয়াৰ দৰে ৰোগত ভুগি আছে, অথচ তেওঁলোকে এই ব্যৱস্থাটোৰ লগত আগবাঢ়ি যোৱাৰ মানে মোকাবিলা কৰাৰ পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নাই। দৰাচলতে আপুনি ডিমৰ যিখিনি সমস্যাৰ কথা ক'লে অত্যন্ত কিছুমান চিৰিয়াছ সমস্যা, হয়, এই সমস্যাসমূহ সমাধান বোধহয় আমাৰ ৰাজনৈতিক নেতা বা আমাৰ কৰ্তৃপক্ষই, চৰকাৰ কৰ্তৃপক্ষই এতিয়ালৈকে কিয় কৰিব পৰা নাই, সেইটো এটা বৰ আচৰিত কথা। হয়। আৰু এইটো কথা জানি খুব আচৰিত হৈছোঁ যে ডিমৰ নিচিনা ইমান এখন বৃহত্তৰ অঞ্চলত যে বাণিজ্য আৰু বিজ্ঞান শাখাৰ এখনো মহাবিদ্যালয় অনুপস্থিতি কথাষাৰ অত্যন্ত আচলতে দুখ লগা কথা। দুখ লগা কথাটো এইকাৰণেই কাৰণ বৰ্তমান সময়ছোৱাৰ যি প্ৰতিযোগিতামূলক পৃথিৱী, সেই পৃথিৱীখনত যদিহে আমি আমাৰ যুৱক যুৱতীসকলক সেইদৰে ট্ৰেইন কৰিব নোৱাৰোঁ, আপস্কিল কৰিব নোৱাৰোঁ, তেতিয়া বোধহয় কোনো এখন সমাজে কেতিয়াও সঠিকভাৱে আগবাঢ়ি যাব নোৱাৰিব। যি কি নহওক, এতিয়া কথাটো হৈছে যে যিহেতু আপোনাক মই আগৰ পৰা ব্যক্তিগতভাৱে জানো, ৰাইজকো মই এইটো কথা জনাব খোজোঁ যে দীপজ্যোতি গগৈ এটা সময়ত এজন খুব ভাল তাৰ্কিক আছিলে, এজন ভাল বক্তা আছিলে, আৰু আমি একেলগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ছোৱাত আপুনি জীৱনৰ সোঁতত গুৱাহাটীলৈ আহিলে, গুৱাহাটীত আহি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিলে। গুৱাহাটীৰ পৃথিৱীখন এখন ৰঙীন পৃথিৱী। যেনেকৈ আমি গোটেই ভাৰতৰ ক্ষেত্ৰত মুম্বাইক যেনেকৈ কওঁ, অসমৰ ক্ষেত্ৰত আমি গুৱাহাটীকে ক'ব লাগিব। যে এই ৰঙীন পৃথিৱীখনলৈ আমি দেখিছোঁ যে বহুত যুৱক যুৱতী তথা বহুত নিজকে নেতা বুলি ভবা মানুহে গুৱাহাটীলৈ আহে, ইয়াতে আহি তেওঁলোকে সংগ্ৰাম কৰি গৈছে বুলি ভাবে। কিন্তু যিটো সময়ত দৰাচলতে যদিহে আমি ৰাজনৈতিকেই হওক, সামাজিকেই হওক, অৰ্থনৈতিক, মই এইটো কথা কোৱা নাই, যিকোনো ক্ষেত্ৰত কাম কৰিবলৈ হ'লে গ্ৰাছৰুট বা একদম মৌলিক পৰ্যায়লৈ যাব লাগিব। আপুনি গুৱাহাটী এৰি পুনৰ ডিমৌলৈ গ'ল, আৰু আমি ইতিমধ্যে গম পাই আহিছোঁ যে আপুনি ডিমৌত বিভিন্ন মানুহৰ সৈতে কথা পাতিছে, গাঁৱৰ ভিতৰত পাছত গাঁৱলৈ গৈছে। তাৰ বাবে আপুনি আজি ডিমৌৰ মৌলিক সমস্যাসমূহ আমাক আজি ক'ব পাৰিছে। আপোনাৰ কাৰণ কি আছিলে যে আপুনি গুৱাহাটী এৰি ডিমৌলৈ কিয় গ'ল? আচলতে মই এটা কথা সদায় বিশ্বাস কৰোঁ যে আমাৰ সম্পৰ্ক সদায় শিপাৰ সৈতে থাকিব লাগিব। যিখন সমাজত মই জীয়াইছোঁ, যিখন সমাজ মোৰ ককা দেউতা মানে দেউতীহঁতে গঢ়ি থৈ গৈছে, যিখন সমাজৰ লগত আমাৰ দেউতাই আমাক পৰিচয় কৰাই দিছে, সেইখন সমাজক আমি এৰি য'ত বায়ু পানী সেৱন কৰিছোঁ, মানুহৰ মৰম আত্মিকতা গ্ৰহণ কৰিছোঁ, আৰু যিখন সমাজত বহু মানুহে আমাক লৈ সপোনো দেখে, সেই সমাজখনক বাদ দি আচলতে আমি মানে পৰিচয়বিহীন ডিমৌক এৰি বা ডিমৌ অঞ্চলৰ সমাজখনক এৰি আমি আচলতে পৰিচয় বা আমি শিপাবিহীন হৈ যোৱাৰ নিচিনা পৰিৱেশ এটা হয়। মই এটা বস্তু খুব মানে মনৰ পৰা অন্তৰৰ পৰা মই ক'ব পাৰোঁ যে মই এটা কথা একদম কওঁ যে মই খুব দুখীয়া ঘৰৰ পৰা অহা এজন যুৱক, সেই কথাটো আপুনিও নিশ্চয় জানে। হয়। তো গতিকেলৈ মই যিহেতু দুখীয়া ঘৰৰ পৰা ওলাই অহা এজন যুৱক, এই যুৱক মই গুৱাহাটীলৈকে আহিছোঁ, যথেষ্ট কষ্ট কৰি আহিছোঁ। আৰু মই যেতিয়া গুৱাহাটীত কষ্ট কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত মই পঢ়িছোঁ, আৰু সেই সময়ত মই ঘৰলৈ গৈছোঁ, তাৰ পৰিৱেশবিলাকো মই ভালদৰে নিৰীক্ষণ কৰি চাইছোঁ। বহুতো মানে মানুহ আছে, বহুতো এনে মানুহ আছে বিভিন্ন সমস্যাৰ সৈতে যুঁজি আছে, আৰু সেইখিনিতে মোক মানে ডিমৌৱে মাতি থাকে। মানে মই যেতিয়া গুৱাহাটীত থাকোঁ, ডিমৌত কিবা এটা মানে হৈছে বুলি গম পালে মোৰ মানে মনৰ ভিতৰত এটা মানে টান এটা আহে মানে যে মই ডিমৌলৈ যাব লাগে। যেনেকৈ বিহু হ'লে মানুহ ঘৰলৈ যায়, ঠিক তেনেকৈ মানে ঘৰখনক এৰি চলিব নোৱাৰে, ঠিক তেনেকৈ বিভিন্ন সময়ত মই মানে ডিমৌখনকে প্ৰায় মানে মই মিছ কৰি থাকোঁ। আৰু মই যিহেতু 2010 চনৰ পৰা মই NGOৰ লগত মই ভলণ্টিয়াৰ হিচাপে 10 চনমানৰ পৰা আৰু একদম যদি চাওঁ তেতিয়াহ'লে 2013-14 চনৰ মানৰ পৰা বেছিকৈ মই NGOৰ লগত মই জড়িত হৈছোঁ। মই তেতিয়া সৰু বয়সতে আছিলোঁ, আৰু মোৰ প্ৰেক্টিছটো হৈছে একেবাৰে গাঁৱৰ মানুহৰ লগত। মোৰ প্ৰেক্টিছটো হৈছে সামাজিক জীৱনৰ যিটো প্ৰেক্টিছ, এই প্ৰেক্টিছটো হৈছে দুখীয়া মানুহৰ লগত। আৰু গতিকে দুখীয়া মানুহবিলাকৰ যিটো অনুভৱ, সেই অনুভৱটো মই বুজি পাওঁ। আৰু মই নিজেই ঘৰত থাকোঁতে সৰুতে মোৰ গাৰ ওপৰত বৰষুণৰ পানী পৰাৰ অভিজ্ঞতা মই বুজি পাওঁ। মোৰ দেউতাই স্কুলৰ ফিজটো যোগাৰ কৰিব নোৱাৰি কেনেকৈ ধৰফৰাই থাকে, সেই কথাখিনি মই বুজি পাওঁ।
আৰু এই বুজি পাওঁ কাৰণে এতিয়া আজিৰ সমাজখনত বহু মানুহে সেই ছাৰ্ভাইভটো কৰি থকা মই দেখিছোঁ আৰু দেখোঁতেই মই মোক বিচাৰি পাইছোঁ তেওঁলোকৰ মাজত আৰু সেইকাৰণেই মই মানে আচলতে মই বিচাৰিছোঁ যে মই সেইসকল মানুহৰ মানুহ হ'ব বিচাৰিছোঁ যিখন সমাজৰ পৰা মই নিজে আজি ওলাই আহি আজি ইয়াত বহিব পাৰিছোঁ যে সেইখন সমাজৰ সেই মানুহখিনিয়ে যিটো অসুবিধা আজি পাই আছে সেই অসুবিধাৰ লগত ময়ো তেওঁলোকৰ জীৱনৰ এজন সংগ্ৰামী সতীৰ্থ হিচাপে ময়ো যুঁজ দিব খুজিছোঁ ময়ো তেওঁলোকৰ লগত যুঁজ দি আমাৰ সমাজখনক এখন মানে ভাল সমাজ হিচাপে গঢ়াৰ এটা মনৰ ভিতৰত মই হেঁপাহ পুহি ৰাখিছোঁ সপোনটো সকলোৱে দেখে মোৰ সপোনটো সফল হ'ব বিফল হ'ব সময় নিৰ্ণয় কৰিব কিন্তু মই সেই কামখিনি কৰিবৰ কাৰণে মানে মই চেষ্টা কৰিছোঁ আৰু ডিমুৱে মোক মানে মাতি থাকে আৰু মই গুৱাহাটীৰ ৰঙীন পৃথিৱীখনতকৈ ডিমুৰ মানুহৰ যিটো আত্মিক টান এই টানটোৱে মোৰ মনত বেছি মানে ৰঙীন এখন মানে সমাজৰ ৰঙীন সপোনৰ জোৱাৰ তোলে সেইকাৰণে মই ডিমুলৈ মানে মই বাৰে বাৰে গুচি গৈছোঁ হয় যি কি নহওক আমি এতিয়া অলপ বেলেগ এটা ক্ষেত্ৰলৈ আহিব খুজিছোঁ সদ্যহতে যদিহে আমি নিশ্চয় দৰ্শকসকলে সকলোৱে এইটো কথা জানেই যে শিৱসাগৰত তথা সেই অঞ্চলটোত বৰ্তমান সময়ছোৱাত কিছুমান বিশেষ পৰিঘটনা চলি আছে আৰু গোটেই পৰিঘটনাখিনিৰ যিটো শিকলিডাল প্ৰথমবাৰ কাৰণে আৰম্ভ হৈছিলে যেতিয়া তাত বহিৰাগতৰ বিৰুদ্ধে আমাৰ খিলঞ্জীয়া মানুহসকলে এক সংগ্ৰাম কৰিছিলে যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদৰ লগত হোৱা ঘটনা এই যিটো গোটেই আন্দোলন বুলিয়ে কওঁ বা তাক আমি জনজাগৰণ বুলিয়ে কওঁ এই আন্দোলন বা জনজাগৰণটোত আপুনিও আমি দেখিছোঁ যে সন্মুখৰ পৰা নেতৃত্ব দিছে সন্মুখৰ পৰা নেতৃত্ব বুলি নহয় গোটেই কথাটোৰ লগত মই জড়িত দৰাচলতে আমি এতিয়া ইয়াৰ পৰা যিমানখিনি খবৰ পাইছোঁ যিমানখিনি বাতৰি পাইছোঁ সেই খবৰ বাতৰিখিনি বিভিন্ন উৎসৰ যোগেদি আহিছে কিন্তু যিহেতু আপুনি তাত অন ফিল্ড আছিলে গতিকে মই সুধিব বিচাৰিছোঁ যে দৰাচলতে এই গোটেই ঘটনাটো কি হৈ আছে আচলতে মই যিসকল শিৱসাগৰৰ নেতৃত্ব মানে সামাজিক নেতৃত্ব দি থকা যিসকল ব্যক্তি এই গোটেই ব্যক্তিসকলৰ লগতে মোৰ এটা খুব আত্মিক আৰু মোৰ ঘৰুৱা সম্পৰ্ক আছে তেওঁলোকক মই ভালকৈ জানো তেওঁলোকেও মোক ভালকৈ জানে আৰু বহুতৰে মই পাকঘৰলৈকে মই গৈছোঁ আৰু বহুতে মোৰ ঘৰলৈকে আহিছে এতিয়া তাৰ ভিতৰত থাকি মই এটা কথা মই অনুভৱ কৰোঁ মানে গোটেই কথাবিলাক চলি থকা কথাটো এটা বেলেগ আৰু প্ৰকৃত কথাটো এটা বেলেগ আজি যিটো জিমি দাসক মানে আক্ৰমণ কৰা যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো সংঘটিত হোৱাৰ পটভূমিটো এতিয়াৰ নহয় এইটো আমি দেখিবলৈ পাইছোঁ যে আমাৰ শিৱসাগৰ জিলাত বহিৰাগত গোষ্ঠীৰ কিছু মানুহে লাহে লাহে অসমীয়া মানুহবিলাকৰ ওপৰত মানে অলপমান তেওঁলোকৰ আতিশায্য চলাবলৈ চেষ্টা কৰাৰ নিচিনা আমাৰো মাজে মাজে অনুভৱ হয় সকলো মানুহ নহয় কিছু মানুহে হয়তো এই মানে সাহসটো পোৱা আৰম্ভ কৰিছে এই সাহসটো পোৱাৰ পিছত ইমান এটা পৰ্যায়লৈকে গোটেই কথাখিনি গুচি যোৱাৰ পাছত তেতিয়া কোনো মানুহ বহি থকা নাই সচেতন মানুহ কোনো বহি থকা নাই সকলোৱে এই কথাটোৰ প্ৰতিবাদ কৰিছে আৰু ৩০ জাতি জনগোষ্ঠীয় সংগঠনে আহ্বান কৰাৰ এই আন্দোলনৰ জঁপিয়াই পৰিছে সেইখিনিলৈকে এটা বেলেগ এটা পৰিক্ৰমা কিন্তু এই আন্দোলনটো হৈ যোৱাৰ পাছত অসম চৰকাৰৰ নেতৃত্বত যেনেধৰণে মাৰোৱাৰী সমাজক মানে এগৰাকী মন্ত্ৰীৰ সন্মুখত আঁঠু কৰোৱা হ'ল এই কথাটো আচলতে অতিকে দৃষ্টিকটু মই নিজে ব্যক্তিগতভাৱে আচলতে অন্যান্য দল সংগঠনে এটা শিৱসাগৰৰ মানুহে এটা সিদ্ধান্ত লৈছে সেইটো এটা বেলেগ ধৰণৰ পৰ্যায়ৰ কথা ৰাইজমেল হয় আমাৰো নামঘৰত ৰাইজমেল বহে এনেকুৱা ৰাইজমেল হ'ব পাৰে কিন্তু এগৰাকী মন্ত্ৰী কেতিয়াও কোৰ্ট বা আদালত নহয় এগৰাকী মন্ত্ৰী আদালত নহয় এগৰাকী মন্ত্ৰীৰ কাম সমাজখনত কি হৈছে বিচাৰ কৰা সেইটো কাম নহয় তেওঁ আৰক্ষীও নহয় অথচ তেওঁৰ সন্মুখত নিৰ্লজ্জভাৱে কেইবাগৰাকী মানে জ্যেষ্ঠ ব্যক্তিক মাৰোৱাৰী সমাজৰ আঁঠু কৰোৱা হ'ল এই আঁঠু কৰাই লৈ আচলতে যিখন চৰকাৰে আচলতে গোটেই সমস্যাটো সমাধান কৰিলোঁ বুলি আচলতে এটা বাবা লোৱাৰ মানে চেষ্টা চলালে আচলতে চৰকাৰে গোটেই বিষয়টোক ৰাজনীতিকৰণ কৰিবৰ কাৰণে তেওঁলোকে লৈ গুচি গ'ল সেই একেটা সময়তে যেতিয়া এই আন্দোলনটো চলি আছিলে আপোনালোকে জানে যে বহুসংখ্যক মানে বহিৰাগত ব্যৱসায়ী মানুহ RSSৰ লগত জড়িত হৈ আছে মাৰোৱাৰী সম্প্ৰদায়ৰ যাৰ কাৰণে সেই সময়ত ব্যৱস্থা নলওঁতে তেওঁলোক RSSত আছে বুলি
বিজেপিৰ বহু মানুহে কিন্তু প্ৰতিবাদ কৰা নাছিলে, জিমি দাসৰ ন্যায় বিচৰা নাছিলে। আৰু সেইসকল মানুহে তেতিয়া ফেচবুকত লিখি আছিলে যে তোমালোকে প্ৰতিবাদ কৰিছা, 30 সংগঠনক সুধি আছিলে যে তোমালোকে প্ৰতিবাদ কৰিছা মাৰোৱাৰী এগেইনষ্টত, বিহাৰী এগেইনষ্টত, নতুবা তোমাৰ আপোনাৰ বেংগলীৰ এগেইনষ্টত, কিন্তু তোমালোকে মিয়াৰ এগেইনষ্টত কি কৰিছা? হয় বহুতো বাঘা বাঘা ৰাজনীতিবিদে ফেচবুকত লিখি আছে। এতিয়া সাধাৰণ প্ৰশ্নটো ভাবকচোন যে চৰকাৰ কোনে চলাই আছে? চৰকাৰ কোনে চলাই আছে? আমি ধৰি ল'লোঁ পূৰ্ববংগীয় মুছলমানসকলৰ কথা তেওঁলোকে কৈছে, আৰু তেওঁলোক হয়তো বহু মানুহ আমাৰ মানে বিদেশী হয়, আমাৰ মানে থলুৱা মানুহ বা আমাৰ লগত মানে হেৰি নাই, বিদেশী বুলি ধৰা হ'ল। এতিয়া তেওঁলোক যদি বিদেশী হয়, তেওঁলোকক বিতাড়ন কোনে কৰিব লাগে? আজি সেই ৰাজনীতি তেনেকুৱা বীজ এটা ৰোপণ কৰি উজনি অসমত বহুতো সংগঠনক মানে মিয়া খেদা নামত মানে হেৰি কৰাই দিছে। আমি দেখিবলৈ পাইছোঁ শিক্ষাৰ অভাৱতে হওক, স্বাস্থ্যৰ অভাৱতে হওক, মিয়া মানুহৰ মাজত হয়, মিয়া জনগোষ্ঠীৰ মানুহৰ মাজত বৰ্তমান অপৰাধ প্ৰৱণতা বাঢ়িছে। তেওঁলোকৰ তাত কিন্তু সেই সজাগতা সচেতনতা শিক্ষা ব্যৱস্থা নাই। আজি যে মিয়া খেদিবৰ কাৰণে যে দল সংগঠনক পঠাইছে, কাইলৈ যদি মিয়া ব্যক্তিৰ বা বহিৰাগত ব্যক্তিৰ, বিদেশী ব্যক্তিৰ আক্ৰমণত যদিহে আমাৰ কোনোবা এজন খিলঞ্জীয়া নেতাক বা এজন ব্যক্তিক যদি হত্যা কৰে, তাৰ কাৰণে জগৰীয়া কোন হ'ব? আক্ৰমণত যদি আঘাত পায়, তাৰ কাৰণে জগৰীয়া কোন হ'ব? গতিকেলৈ এই গোটেই প্ৰক্ৰিয়াটোৱে যদিও মানে সাম্প্ৰদায়িক ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ টীমটোৱে যদিও চেষ্টা কৰিছে, কিন্তু এই গোটেই ঘটনাটোৱে এটা কথা কিন্তু একদম খুব ধুনীয়াকৈ প্ৰতিফলিত কৰিছে, বৰ্তমান সময়ত চলি থকা অসম চৰকাৰখন যে এখন সম্পূৰ্ণৰূপে বিফল চৰকাৰ, যিখন চৰকাৰে সাধাৰণ ঘটনা এটাৰ তেওঁলোকে মানে উচিত বিচাৰ আনিব নোৱাৰে প্ৰশাসনৰ জৰিয়তে, য'ত মানে এগৰাকী মন্ত্ৰীৰ সন্মুখত এখন সমাজে আঁঠু কাঢ়িব লাগে, সেইখন চৰকাৰ, যিখন চৰকাৰে বিদেশীৰ কাৰণে বিদেশী বিতাড়নৰ নামত কোটি কোটি টকা খৰচ কৰি আছে, অথচ দল সংগঠনৰ সহায় লৈয়ে কাম কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনেকুৱা এটা সময়ত মানে আচলতে কেনেকুৱা পৰ্যায়ৰ ৰাজনীতি চলি আছে, সেয়া অসমবাসী ৰাইজে নিজেই বৰ্তমান সময়ত অনুমান কৰিব পাৰিছে। হয়, আমি ইতিমধ্যে বিভিন্ন চ'ৰ্চৰ পৰা আমি এটা কথা শুনা পাইছোঁ, শুনা কথাই যে যিহেতু অনাগত বিধানসভা নিৰ্বাচন আহি আছে 2026, সেই বিধানসভা নিৰ্বাচনত যিখন নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বা পাৰ হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা বিজেপিয়ে হওক, তেওঁলোকে দৰাচলতে উজনি অসমত কেন্দ্ৰ কৰি সমগ্ৰ অসমতে এটা সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে। তেনেকুৱা আমি বিভিন্ন তথ্য বা ইণ্টেল কিছুমান পাই থাকোঁ। আৰু বৰ্তমান সময়ছোৱাত শিৱসাগৰত যি ঘটনা হৈছে বা উজনি অসমত যি ঘটনা হৈছে, এই ঘটনাসমূহে তাৰেই কিছু ধৰণৰ ইংগিত প্ৰদান কৰিছে। এই ঘটনাবিলাকে মানে চৰকাৰৰ প্ৰতি ক্ষোভৰো বহিঃপ্ৰকাশ ঘটিছে। আৰু তাৰ লগত এটা কথা আপোনাক মই জনাব বিচাৰোঁ, খুব ইণ্টাৰেষ্টিং কথা, আপুনি মন কৰিব, লাহে লাহে উজনি অসমত মানুহবিলাকে বিজেপি মানে বিৰোধী এটা মানে স্থিতি ল'বলৈ মানুহবিলাক লাহে লাহে আৰম্ভ কৰিছে। লোকসভা নিৰ্বাচনৰ পাছৰ পৰা গোটেই প্ৰক্ৰিয়াটো এটা বেলেগ এটা পৰ্যায়লৈকে গতি কৰিছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত একো নাই। তেওঁ সাম্প্ৰদায়িক ৰাজনীতিৰ বাহিৰে আৰু বেলেগ একো নাই। তেওঁলোকৰ ঘৰৰ যিবিলাক তেওঁলোকৰ মানে সম্পত্তি গঢ়াৰ যিবিলাক মানে প্ৰতিযোগিতা, এই প্ৰতিযোগিতা ৰাইজৰ চকুত ধৰা পৰিছে। আৰু উজনি অসমৰ মানুহে নতুন ধৰণে ভাবিছে। আৰু এটা কথা ঠিক, মানে যদিও ক'ব নালাগে ৰাজনৈতিক কথাটো, কাৰণ এই কথাখিনি ক'লে তেওঁলোকৰে সুবিধা হয়, তথাপিও কৈছোঁ যে উজনিত যদি বিজেপি জিকিব নোৱাৰে, তেতিয়াহ'লে অসমত চৰকাৰ কৰিব নোৱাৰে। হয়, আৰু সেইকাৰণে তেওঁলোকৰ লক্ষ্যটো হৈছে উজনি। কিন্তু উজনিৰ মানুহে এতিয়া এটা মনত সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ তেওঁলোক বিজেপিৰ বিৰুদ্ধে যাব, আৰু সেই কথাটো ভাবিয়েই তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। হয়, অলপ আগতে আমি এটা খবৰ লাভ কৰিছিলোঁ যে আপোনালোকৰ ডিমৌ অঞ্চলৰ এগৰাকী যুৱক আকাশ গগৈ, হয়, আকাশ গগৈ, মই যিমান দূৰ জানো, তেওঁ এখন ITI কলেজৰ ষ্টুডেণ্ট হয়। আৰু ৰাতি তেওঁ ITI কলেজৰ পৰা ঘূৰি আহোঁতে, নিজৰ ঘৰলৈ ঘূৰি আহোঁতে তেওঁৰ সৈতে আৰক্ষীৰ বাহন এখনৰ সৈতে বোধহয় আৰক্ষী বাহন এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিলে। তাৰপাছত আকাশ গগৈক আৰক্ষীয়ে মাৰপিট কৰিছে বুলি অভিযোগ আহিছে। হয়, হয়, এই আৰক্ষীৰ যিটো মাৰপিট আৰু আৰক্ষীৰ যিটো আতিশায্য,
মানে সহজভাৱে ক'বলৈ গ'লে বৰ্তমান সমাজখনত যিটো পুলিচি ৰাজ ব্যৱস্থা প্ৰণয়ন কৰিছে ই অতিকে ভয়ানক হৈ উঠিছে আপোনালোকে দেখিছে যে আজিৰ তাৰিখত এজন মানুহক মানে গুলি কৰি দিব পাৰে আজি আচলতে আমাৰ যিটো আইনৰ শাসন এই শাসনটো ধোঁৱা চাঙত উঠি গৈছে আৰু পুলিচে যদি কাৰোবাক বেয়া লাগিছে তেতিয়াহ'লে তেওঁ ৰাজপথতে প্ৰহাৰ কৰিব পাৰে এইটো প্ৰথম ঘটনা নহয় ডিমুত এতিয়ালৈকে মোৰ মানে সন্মুখতে তিনিটা ঘটনাৰ লগত মই ব্যক্তিগতভাৱে জড়িত হৈ আছোঁ মানে মোৰ আত্মীয় মানে মোৰ লগত জড়িত হৈ থকা কেইবাজনো যুৱ বন্ধুৰ কথা আজিৰ পৰা কিছুদিনৰ পূৰ্বে আপুনি মন কৰিব যে কাইট মাঞ্জা বুলি এটা টীমক মৰাণৰ OC তেতিয়া তেওঁ বৰ বেয়াকৈ প্ৰহাৰ কৰিছিলে তাৰ কেছ চলি আছে আজিও তেওঁলোকৰ চৰাইদেউ কোৰ্টত আজি ডেট আছিলে তেওঁলোকৰ কেছ চলি আছে এতিয়া আৰক্ষীজনৰ বিৰুদ্ধে তেওঁক প্ৰহাৰ কৰিছে তাৰপিছত সিদিনা স্বাধীনতা দিৱসৰ আগদিনাখন কেইজনমান যুৱ বন্ধুক ডিমুৰে আঁঠু কৰাই কাণত ধৰাই ৰাজপথত পিটিছে কিয় তেওঁলোকে ৰাতি অহা মানে আহিছিলে ৰাতি তেওঁলোকে ক'ৰবাত এখন মানে ক'ৰবাত তেওঁলোকে আহাৰ গ্ৰহণ কৰিবলৈ গৈছিলে আহাৰ গ্ৰহণ কৰি আহিলে তেওঁলোকক ক'ৰবাত ৰখাইছে বুলি কৈছে VDP পাৰ্টিয়ে তাৰপৰা তেওঁলোকে গম নাপাব বুলি কৈছে তাৰপিছত ৰাজপথত তেওঁলোকক বেলেগ এটা VDP পাৰ্টিয়ে ৰখোৱাৰ পিছত তেওঁলোকক ক'লে যে তোমালোকক আগতে ৰখাইছিলোঁ তোমালোকে কিয় নৰলা তেহেঁতি সহজ সৰল ল'ৰা নামি দিছে ৰখাইছে তো কিন্তু ৰখোৱাৰ লগে লগে তেওঁলোকক খুব পিটিছে মানে পুলিচ মাতি দিছে আউটপোষ্টৰ পৰা পুলিচ গৈ তেওঁলোকক মানে খুব বেয়াকৈ প্ৰহাৰ কৰিছে সেইটো এটা ঘটনা তাৰ লগতে সৰোজ গগৈৰ লগত যিটো ঘটনা হৈছে এতিয়া সামাজিক মাধ্যমতেই হওক বা নিউজ চেনেলতেই হওক বৰ্তমান বাতৰি বাজি আছে যে তেনেকুৱা ধৰণৰ প্ৰহাৰ হৈছে এই যি প্ৰহাৰ কৰা যুৱকসকলক যে প্ৰহাৰ কৰাৰ যিটো প্ৰৱণতা ঘটিছে বা কালিলৈকে যদি নিতাই পুখুৰী ICয়ে ডিমুৰ এজন যুৱকক বিনা কাৰণত যদি গুলীয়াই হত্যা কৰি এনকাউণ্টাৰ কৰি কিবা অপৰাধ কৰিছে বুলি যদি কয় কালিলৈকে ডিমু থানাৰ OCয়ে যদি কোনোবা এজনক এনকাউণ্টাৰ কৰে মৰাণ থানাৰ OCয়ে কাৰোবাক যদি এনকাউণ্টাৰ কৰে এই কথাটো কেতিয়াও আমাৰ সমাজখনৰ কাৰণে গ্ৰহণযোগ্য কথা নহয় গতিকে তাৰ বিৰুদ্ধে আমি যুৱ সমাজে আচলতে এটা নতুন এটা মানে আমি প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব কাৰণ যুৱ প্ৰজন্মৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেই আমি সামাজিক জীৱনত আছোঁ হয় যদিহে জিমি গগৈৰ যিটো ঘটনা জিমি দাস ক্ষমা কৰোঁ গতিকে জিমি দাসৰ যিটো ঘটনা আছিলে সেই জিমি দাসৰ ঘটনাটোত জিমি দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ফলত সমগ্ৰ শিৱসাগৰৰ 30টাকে খিলঞ্জীয়া সংগঠন ওলাই আহিছিলে তো এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ যি বৰ্বৰতা আৰক্ষী প্ৰশাসনো আমাৰ খিলঞ্জীয়া যুৱক যুৱতীকে এনেকৈ শাৰীৰিকভাৱে অপদস্থ কৰিছে আইনৰ ওপৰলৈ গৈ হয় তো এই ক্ষেত্ৰত নিশ্চয় আমি আশা কৰিব পাৰোঁ যে শিৱসাগৰৰ পৰাই ডিমুৰ পৰাই পুনৰ এক জন আন্দোলন তথা জনজাগৰণ হ'ব আৰু এই জনজাগৰণে বোধহয় আৰক্ষী প্ৰশাসন হয় আৰক্ষী প্ৰশাসনে মানে এই জাগৰণটো হ'বই লাগিব আৰু আমি কৰিমেই এই সচেতনতাটো আমি মানুহৰ মাজত আনিবই লাগিব জিমি দাসক প্ৰহাৰ কৰাৰ পাছতো কিন্তু এই লাহতি আৰু কি কোৱা মানুহগৰাকীক কিন্তু তেওঁলোকে আটক কৰা নাছিলে তেওঁলোকক এৰেষ্ট কৰিবৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে প্ৰতিবাদ কৰাৰ পাছতহে এৰেষ্ট কৰিছে অথচ কিন্তু খিলঞ্জীয়া ল'ৰাক ৰাজপথত পিটিয়ে আছে অথচ কিন্তু সৰোজ গগৈক পিটিয়ে আছে পলাক চাংমাইক পিটিয়ে আছে কোনোবা বুঢ়াগোহাঁই বৰগোহাঁইক পিটিয়ে আছে গতিকে এই কথাবিলাক আমি ইমান সহজে লোৱাটো উচিত নহয় আৰু এই পৰম্পৰাটো আমি শেষ কৰিব লাগিব যি কি নহওক আমি অনুষ্ঠানৰ প্ৰায় শেষ ভাগলৈ আহিছোঁ এতিয়া আমি এষাৰ কথা ইতিমধ্যে গম পাইছোঁ আমাৰ দৰ্শকসকলকো কৈছোঁ যে দীপজ্যোতি গগৈয়ে ডিমৌ অঞ্চলটোত বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ সৈতে জড়িত আৰু তাৰ লগতে তেওঁ ৰাজনীতিৰ সৈতেও কিছু পৰিমাণে জড়িত এতিয়া আমাৰ সাধাৰণতে সমাজখনত কিছুমান ষ্টেৰিঅ'টাইপ আছে কিছুমান আমাৰ মানুহে সাধাৰণতে কল্পনা কৰে যদি এজন নেতা এজনক ৰাজনৈতিক নেতা এজনক মানুহক কল্পনা কৰিবলৈ দিয়া হয় সেই নেতাজনে খুব কমেইহে জিন্স টি চাৰ্ট পিন্ধা তেনেকুৱা নেতা খুব কম ওলাব অৰ্থটো এইটো যে আমাৰ যুৱ প্ৰজন্মক ৰাজনীতিৰ পৰা আঁতৰাই ৰখা হয় বা যুৱ প্ৰজন্মই বহু ক্ষেত্ৰত ৰাজনীতিৰ পৰা নিজেই আঁতৰি থাকে ইয়াৰো বিভিন্ন কাৰণ আছে সকলোখিনি কথা এতিয়া আমি আলোচনা নকৰোঁগৈ কিন্তু দীপজ্যোতিৰ নিচিনা বা এইটো প্ৰজন্মৰ এতিয়া দেখিছোঁ এটা ভাল খবৰ যে বহুত যুৱক যুৱতীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত ওলাই আহিছে এতিয়া আমাৰ শেষৰটো প্ৰশ্ন এইটো যে এগৰাকী যুৱ প্ৰজন্মৰ অংশ হিচাপে যেতিয়া আপুনি ৰাজনীতিলৈ আহিছে আপুনি কি ভাবে যে এগৰাকী যুৱ প্ৰজন্মৰ মানুহ হিচাপে ৰাজনীতিলৈ আহি আপুনি ৰাজনীতি কিদৰে সলনি কৰিব
নে আপুনি নিজেই ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি আপোনাক সলনি কৰিব? আচলতে মই প্ৰথমতেই যিটো কথা কৈ আহিছোঁ যে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মোৰ প্ৰথম প্ৰেক্টিছটোৱে হৈছে গাঁৱৰ দুখীয়া মানুহৰ লগত। হয়। গতিকে আমাৰ ৰাজনৈতিক ধাৰাটো এনেকুৱা নহয়। সদায় মই এটা কথা মানুহক কৈ আহিছোঁ যে আপোনালোকে চাওক, আজিৰ তাৰিখত আমি দুখীয়া ঘৰৰ পৰা অহা ল'ৰা। আমাৰ অৰ্থটো এইটো নহয় যে মই কাইলৈ ৰাজনীতি কৰি থকাৰ কাৰণে মই বিধায়ক হ'ব লাগিব, মন্ত্ৰী হ'ব লাগিব, মই কিয়া কাৰ্নিভেলত ঘূৰিব লাগিব, ফৰ্চুনাৰত ঘূৰিব লাগিব বা এনেকুৱা ধৰণৰ এটা ধাৰা সৃষ্টি কৰিব লাগিব বুলি মই ৰাজনীতি কৰি থকা নাই। পৰম্পৰাগত যিটো ধাৰা, মই ৰাজনীতি এই কাৰণেই কৰিছোঁ, একদম চিধা চিধিকৈ যদি কওঁ, মই ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে। মই ৰাজনীতি কৰাৰ কাৰণে এনিমিয়াত ভুগি থকা এই নাৰীসকলৰ কি সুবিধা হ'ব? মই ৰাজনীতি কৰাৰ কাৰণে চাহ শ্ৰমিকসকলৰ কি সুবিধা হ'ব? মই ৰাজনীতি কৰি থকাৰ কাৰণে আমাৰ জনজাতীয় অঞ্চলত যি দুৰৱস্থা, মিচিং, দেউৰী, সোণোৱাল কছাৰীকে আদি কৰি চাহ জনগোষ্ঠীৰ সকলো মানুহৰ মাজত যিটো দুৰৱস্থা হৈ আছে, আৰ্থিক দৈন্যতা, তেওঁলোকৰ কি পৰিৱৰ্তন সাধন হ'ব? মই ৰাজনীতি কৰাৰ কাৰণে যুৱ প্ৰজন্ম কেনেধৰণে সংস্থাপিত আৰু সুৰক্ষিত হ'ব? শিশুসকলে কেনেধৰণে নিজকে এখন সুৰক্ষিত সমাজত জীয়াই ৰাখিব পাৰিব? মই ৰাজনীতি কৰাৰ লক্ষ্যটো আচলতে সেইটো। কাৰণ ৰাজনীতি কৰা হিচাপে আপোনালোকে দেখিছে বৰ্তমান সময়ত বহু মানুহে বহু সম্পত্তি কিনিছে। কোনোবাই ডাঙৰ ডাঙৰ ৰিজৰ্ট খুলিছে, কোনোবাই ডাঙৰ ডাঙৰ বিদ্যালয় খুলিছে, হোটেল খুলিছে বা ডাঙৰ ডাঙৰ চিণ্ডিকেট চলাই আছে। মই ৰাজনীতি কৰা হিচাপে মই কিমান চিণ্ডিকেট চলাব পাৰিম সেইটো মোৰ লক্ষ্য নহয়। মোৰ লক্ষ্যটো হৈছে মই ৰাজনীতি কৰা হিচাপে কিমান মানুহৰ আৰ্থিক দৈন্যতা শেষ কৰিব পাৰিম, কিমান সম্ভাৱনা মই যুৱ বন্ধুক মই সমাজখনত সংস্থাপিত কৰিবৰ কাৰণে ওলাই আনিব পাৰিম। সেইখিনি সপোন লৈহে আচলতে ৰাজনীতিলৈ আহিছোঁ। ৰাজনীতি মানে কেৱল এনেকুৱা নহয়, বহু ৰাজনীতিবিদ আছে পৃথিৱীত, তেওঁলোকে এটাও ইলেকশ্যন খেলা নাই। বহু ৰাজনীতিবিদ আছে পৃথিৱীত, তেওঁলোকে কেতিয়াও মন্ত্ৰী বা বিধায়ক হোৱা নাই, কিন্তু তেওঁলোকে চিন্তাধাৰাৰ জৰিয়তে বিভিন্ন পৰিৱৰ্তন আনিছে। গতিকে মই ৰাজনীতিতটো ইলেকশ্যনটো থাকিবই, সংসদীয় ৰাজনৈতিক ব্যৱস্থাত ইলেকশ্যন থাকিবই, ইলেকশ্যন খেলা নেখেলা এই কথাবিলাকো থাকিবই। মই ইলেকশ্যন নেখেলোঁ বা খেলোঁ মই এই কথাটো ক'ব বিচৰা নাই, খালি মই এই কথাটো কৈছোঁ যে ইলেকশ্যন খেলাটোৱে মূল উদ্দেশ্য নহয়। যে দেৱকান্ত বৰুৱাই যে কৈছে মন্ত্ৰিত্ব যাৰ শেষ আশা, কিন্তু মন্ত্ৰিত্ব যাৰ শেষ কল্পনা, এছেম্বলি যাৰ আশা, সিনো কি বুজিব বীৰ তোমাৰ ৰণ দুৰ্মত ভাষা। এতিয়া যিসকলে নিজে অকল MLA হ'ম বুলি ভাবি থাকে, যিসকলে মন্ত্ৰী সাংসদ হ'ম বুলি ভাবি থাকে বা বেলেগ কিবা পৰ্যায়ত যাম বুলি ভাবি থাকে, সেইসকলে ৰণ দুৰ্মত ভাষা মানে এই দুখীয়া মানুহৰ সমস্যাবিলাক কেতিয়া নুশুনিব পাৰিব? গতিকে দুখীয়া ৰাইজৰ সমস্যাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণেহে আমি ৰাজনীতি কৰিব বিচাৰিছোঁ। হয়, যি কি নহওক আমাৰ সৈতে ইমান সময় দীপজ্যোতি গগৈ থাকিলে। তেওঁ নিজৰ জীৱনৰ পৰা আৰম্ভ কৰি ডিমৌৰ সমাজ ব্যৱস্থা তথা শিৱসাগৰত হৈ থকা ঘটনা বিভিন্ন সম্পৰ্কে আমাৰ সৈতে কথা পাতিলে। আমি মুক্তাংগন পৰিয়ালৰ পৰা দীপজ্যোতি গগৈক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁৰ পৰৱৰ্তী জীৱনৰ বাবে। আৰু আমি আশা কৰিছোঁ যে দীপজ্যোতিৰ দৰে আমাৰ যিমান সকল যুৱক যুৱতী আছে অসমৰ, সকলো যুৱক যুৱতীয়ে অন্ততঃ ৰাজনৈতিক ক্ষেত্ৰত নিজকে আগবাঢ়ি আহিবলৈ আমি আহ্বান জনাইছোঁ। ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি অহা মানে সকলো নেতা হ'ব লাগিব বুলি কথা নাই, কিন্তু ৰাজনৈতিক যিটো জ্ঞান বা যিটো বৰ্তমান সমস্যাত দেশত কি ঘটি আছে, কি হোৱাটো উচিত, সেইটো যদি বহুতে চিন্তা কৰিব পাৰে তেতিয়াও বহুত। যি কি নহওক আমি দীপজ্যোতি গগৈক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুক্তাংগনলৈ অহাৰ বাবে। আপোনাক আমি পুনৰ লগ পাম, আকৌ আপোনাৰ সৈতে এনেকৈ কেতিয়াবা নিশ্চয়কৈ বহিম। ময়ো কওঁ যে আপোনালোকৰ যিটো ইয়াত খুব ধুনীয়াকৈ লিখা আছে যে প্ৰজন্মৰ মুক্তাংগন আলোক সন্ধানী এক যাত্ৰা স্বাধীন কণ্ঠৰ মুক্ত মঞ্চ, এই গোটেই চিন্তাটো আগবাঢ়ি যাওক। আৰু আমি যেনেকৈ সমাজত সংগ্ৰাম কৰি আছোঁ, আপোনালোকেও সংগ্ৰামী যাত্ৰা আৰম্ভ কৰিছে, এই সংগ্ৰামী যাত্ৰাটো আৰু অধিক সুস্পষ্ট সুদৃঢ় হওক সেই কথাটো কামনা কৰিছোঁ। আৰু মুক্তাংগনকো মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা মই খুব কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি সকলো ৰাইজক, আমাৰ সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনালোকে অনুষ্ঠানটো ভাল পালে তথা মুক্তাংগনত প্ৰকাশিত বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে আপোনালোকে আমাক লাইক কৰক, ছাবস্ক্ৰাইব কৰক তথা ফ'ল' কৰক। আৰু আপোনালোকৰ যিমান পৰিয়াল আছে, যিমান আত্মীয় স্বজন, বন্ধু বান্ধৱী আছে, সকলোৰে মাজত শ্বেয়াৰ কৰক মুক্তাংগনৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউণ্ট। সকলোকে পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত, অনাগত এটা খণ্ডত। তেতিয়ালৈকে সকলোৱে চাই থাকক মুক্তাংগন, সকলো ভালে থাকক। ধন্যবাদ।